নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু-বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে অসম চৰকাৰৰ তিনিটা বিভাগৰ ফালৰ পৰা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 1000 প্লাছ পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ গ্ৰেজুৱেচন গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেন্সি আছে মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে ভেকেন্সিসমূহৰ কাৰণে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনকেইটা ডিপাৰ্টমেণ্টৰ পৰা ভেকেন্সিবোৰ আহিছে কি পোষ্টৰ ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব ভেকেন্সিসমূহৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব এজ লিমিট কি থাকিব অভিভাৱক আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ভিডিঅ ডেসক্ৰিপচনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা ভেকেন্সিৰ প্ৰথমটো ভেকেন্সি আপোনালোকে চাব পাৰে যে নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHM ৰ তৰফৰ পৰা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 11টা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকে চাব পাৰে যে কমিউনিটি হেল্থ অফিচাৰৰ ভেকেন্সি আছে অৰ্থাৎ CHO পদৰ ভেকেন্সি আছে তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে চাই লওক যদি আপোনালোকৰ অৰ্হতা হ'লে আপোনালোকে ভেকেন্সিত এপ্লাই কৰি ল'ব পাৰিব তো এটা আপোনালোকে চাব পাৰে যে কমিউনিটি হেল্থ অফিচাৰ অৰ্থাৎ CHO য'ত আপোনালোকে চাব পাৰে যে 11টা পদৰ ভেকেন্সি আছে কেটেগৰী আছে আপোনালোকে নাম্বাৰ অফ ভেকেন্সিবোৰ চাব পাৰে OBC MOBC কেণ্ডাৰৰ কাৰণে আছে 27টা পদৰ ভেকেন্সি ST প্লেনৰ কাৰণে আছে 10টা পদৰ ভেকেন্সি ST হিলছৰ কাৰণে আছে 5টা পদৰ ভেকেন্সি SC ৰ কাৰণে 7টা পদৰ ভেকেন্সি আছে আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 51টা পদৰ ভেকেন্সি তো যেটা ভেকেন্সি আছে ভেকেন্সি মত এপ্লাই কৰিবলৈ হলে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে লগতে স্যালাৰিটো চাব পাৰে তো এটা আপোনালোকে চাব পাৰে যে নেশ্যনেল হেল্থ মিছন অৰ্থাৎ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেন্সি নটিফিকেশ্যন খিনি প্ৰকাশ কৰা হৈছে স্যালাৰিটো আপোনালোকে চাব পাৰে যে 27500 টকাকৈ দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে আপোনালোকে ভেকেন্সি মত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব আপোনালোকে চাব পাৰে যে ভেকেন্সি মত এপ্লাই কৰাৰ অন্তিম তাৰিখ দিয়া হৈছে 10 জানুৱাৰী 2025 তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে শিক্ষাগত অৰ্হতা আপোনালোকৰ কাৰণে দিয়া হৈ আছে GNM নাইবা BSc নাৰ্ছিং কৰা হ'ব লাগিব লগতে আপোনালোকে 6 মাহৰ সাৰ্টিফিকেট কোৰ্স কৰা হ'ব লাগিব কমিউনিটি হেল্থৰ ভেকেন্সিৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যন পাই যাব য'ত আপোনালোকে চাব পাৰে যে SC ST কেণ্ডাৰৰ কাৰণে আছে 5 বছৰৰ সিলেকশ্যন OBC MOBC কেণ্ডাৰৰ কাৰণে আছে 3 বছৰৰ সিলেকশ্যন আৰু PWBD কেণ্ডাৰৰ কাৰণে আছে 10 বছৰৰ সিলেকশ্যন তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা হ'লে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰি ল'ব আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গৈ ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব লাগিব তো আজিৰ 2 নম্বৰ ভেকেন্সিটো আপোনালোকে চাব পাৰে যে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ তৰফৰ পৰা ভেকেন্সিখিনি প্ৰকাশ কৰা হৈছে য'ত আপোনালোকে চাব পাৰে যে 234টা পদৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আপোনালোকৰ লেকচাৰাৰ টেকনিচিয়ানৰ পোষ্ট আছে লেকচাৰাৰ নন টেকনিকেলৰ পোষ্ট আছে সিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ পোষ্ট আছে লাইব্ৰেৰিয়ানৰ পোষ্ট প্ৰকাশ কৰা হৈছে তো এটা আপোনালোকে চাব পাৰে যে লেকচাৰাৰ টেকনিচিয়ানৰ কাৰণে আছে 138টা পদৰ ভেকেন্সি আপোনালোকে ব্ৰাঞ্চ ওয়াইজ নাম্বাৰ অফ ভেকেন্সিবোৰ চাব পাৰে সিভিল ইঞ্জিনিয়াৰিংত আছে 49টা পদৰ ভেকেন্সি মেকানিকেলত আছে আপোনালোকৰ 26টা পদৰ ভেকেন্সি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত আপোনালোকে চাব পাৰে যে 31টা পদৰ ভেকেন্সি আছে কেমিকেলত আছে 2টা পদৰ ভেকেন্সি কম্পিউটাৰ সায়েন্সত আপোনালোকে চাব পাৰে যে 1টা পদৰ ভেকেন্সি আছে তো এনেধৰণে বেলেগ বেলেগ ব্ৰাঞ্চত আপোনালোকৰ ভেকেন্সিসমূহ বগাই দিয়া হৈছে আপোনালোকৰ লেকচাৰাৰ টেকনিচিয়ানৰ যেটা পোষ্ট আছে তো যেটা ভেকেন্সি আছে আপোনালোকৰ টেকনিক্যাল পোষ্টৰ কাৰণে লেকচাৰাৰৰ ভেকেন্সি মানে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে আপোনালোকে BE BTech কৰা হ'ব লাগিব ভেকেন্সি মানে এপ্লাই কৰিবলৈ হ'লে তো ইয়াৰ 2 নম্বৰ যেটো ভেকেন্সি আছে আপোনালোকে চাব পাৰে যে লেকচাৰাৰ নন টেকনিকেলৰ কাৰণে আছে আপোনালোকৰ 96টা পদৰ ভেকেন্সি আপোনালোকে কেটেগৰীজ নাম্বাৰ অফ ভেকেন্সিটো চাব পাৰে যে ফিজিক্সত আছে 22টা পদৰ ভেকেন্সি কেমিষ্ট্ৰিত আছে 22টা পদৰ ভেকেন্সি ম্যাথমেটিক্সত আছে 26টা পদৰ ভেকেন্সি ইংলিছত আছে 11টা পদৰ ভেকেন্সি হিউম্যানিটিত আপোনালোকে চাব পাৰে যে 15টা পদৰ ভেকেন্সি আছে তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ভেকেন্সিৰ মতে এপ্লাই কৰিবলৈ হ'লে লগতে আপোনালোকে নেশ্যনেল এলিজিবিলিটি টেষ্ট কোৱালিফাই কৰা হ'ব লাগিব তেনেহলে আপোনালোকে ভেকেন্সিৰ মতে এপ্লাই কৰিব পাৰিব ইয়াৰে 3 নম্বৰ ভেকেন্সিটো আপোনালোকে চাব পাৰে সিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে আছে 85টা পদৰ ভেকেন্সি য'ত আপোনালোকে ব্ৰাঞ্চ ওয়াইজ নাম্বাৰ অফ ভেকেন্সিটো চাব পাৰে ইঞ্জিনিয়াৰিংত আছে 20টা পদৰ ভেকেন্সি মেকানিকেলত আছে 26টা পদৰ ভেকেন্সি ইলেক্ট্ৰিকেলত আছে 20টা পদৰ ভেকেন্সি
তো এনেধৰণে ব্ৰাঞ্চ ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিত আপোনালোকে চাব পাৰে যে কোনটো ব্ৰাঞ্চত কিমান পদৰ ভেকেঞ্চি আছে। তো যিকেইটা পোষ্ট আছে পোষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 3 বছৰৰ ডিপ্ল'মা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিঙত। যদি আপোনালোকে ডিপ্ল'মা কৰি দিছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা মিলে যদি আপোনালোকে ইচ্ছুক হয় ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। ভেৰিনৰ যিকেইটা পোষ্ট আছে পোষ্টসমূহ আপোনালোকৰ গভৰ্ণমেণ্টৰ পলিটেকনিকত থাকিব। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব লাইব্ৰেৰী চায়েন্স নাইবা ইনফৰমেশ্যন চায়েন্সত, তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে যে 21 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো আজিৰ পৰৱৰ্তী ভেকেঞ্চিটো আপোনালোকক জনাই দি আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যিহেতু বহুতকেইটা পদৰ ভেকেঞ্চি আছে যিটো পোষ্টতে আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আজিৰ পৰৱৰ্তী ভেকেঞ্চিটো হৈছে আপোনালোকৰ CBSEৰ তৰফৰ পৰা, য'ত আপোনালোকে চাব পাৰে যে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা 212টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে চাব পাৰে যে ছুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে CBSEৰ ফালৰ পৰা তাৰে আপোনালোকে ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে চাব পাৰে যে 42টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহৰ চেলাৰীটো থাকিব আপোনালোকৰ পে লেভেল 6। শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, লগতে আপোনালোকে কম্পিউটাৰ এপ্লিকেশ্যনৰ নলেজ থকা হ'ব লাগিব, তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। এজ লিমিটটো আপোনালোকে চাব পাৰে যে মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 30 বছৰ, অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো CBSE ফালৰ পৰা অহা ভেকেঞ্চিৰ পৰৱৰ্তী ভেকেঞ্চিটো আপোনালোকে চাব পাৰে যে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নাম্বাৰ অফ পোষ্ট আপোনালোকে চাব পাৰে যে 70টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। চেলাৰীটো আপোনালোকে চাব পাৰে যে পে লেভেল 2ত আপোনালোকক চেলাৰীটো দিয়া হ'ব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে 12 পাছ কৰিলে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে চিম্পুল 12 পাছ কৰি থৈছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা হৈছে। মুঠৰ ওপৰতে যদি আপোনালোকে 12 পাছ কৰি কম্পিউটাৰ চাৰ্টিফিকেট লৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকৰ অৰ্হতা মিলে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিসমূহত আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। তো বন্ধু বান্ধৱীসকল যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ সৰুবাইটো কিন্তু আপোনালোকক জনাই দিলোঁ, লগতে জনাই দিলোঁ যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পদৰ ভেকেঞ্চি আছে। তো যদি আপোনালোকে ইচ্ছুক হয় ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। যিহেতু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে যিটো পোষ্টত আপোনালোকে এলিজিবল হয় পোষ্টসমূহত এপ্লাই কৰি ল'ব। পোষ্টসমূহত এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।